যিবিলাক ফাৰ্মত অটো ডিংকাৰ ইউজ কৰি আছে আৰু অটো ডিংকাৰ থকা ফাৰ্মত যিবিলাক পাইপলাইন হয় সেই পাইপলাইনবিলাক আমি কেনেধৰণে চফা কৰিম বা কেনেধৰণে বীজাণুনাশক ইউজ কৰিম বা কেনেধৰণে আমি ডিসইনফেকশন কৰিম। নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই জনাম যে আমাৰ যিখিনি আমাৰ অটো ডিংকাৰ থাকে, যিবিলাক ফাৰ্মত অটো ডিংকাৰ ইউজ কৰি আছে আৰু অটো ডিংকাৰ থকা ফাৰ্মত যিবিলাক পাইপলাইন হয় সেই পাইপলাইনবিলাক আমি কেনেধৰণে চফা কৰিম বা কেনেধৰণে বীজাণুনাশক ইউজ কৰিম বা কেনেধৰণে আমি ডিসইনফেকশন কৰিম আৰু যি মানে পাইপলাইনডাল ক্লিয়াৰ কৰিম। প্ৰধানকৈ বন্ধুসকল, আমি যেতিয়া ফাৰ্মৰ নতুন এটা বেটছ কৰোঁ, সেই বেটছটো কৰাৰ আগতেই আমি মানে পোৱালি অহাৰ আগতেই ফাৰ্মত সেইখিনি কাম কৰি ল'লে আমাৰ কাৰণে সুবিধা হয়। কাৰণ কেলৈ ফাৰ্মত এবাৰ পোৱালি সোমোৱাৰ পিছত আমি যদি সেইখিনি কৰোঁ, তেতিয়াহ'লে আমাৰ ডিংকাৰ পৰা পানী পৰাৰ চান্স থাকে বা ফাৰ্মখন জেকাৰ চান্স থাকে বা আমি বহুখিনি কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। তো সেই গতিকে এটা বেট শেষ হোৱাৰ লগে লগে আপোনালোকে সেই কামটো কৰি ল'ব। আমাৰ এইডালেই ধৰক আপোনাৰ যিবিলাক অটো ডিংকাৰৰ পাইপ হয় দেখিছে আপোনালোকে, এই পাইপৰ পৰা যিটো নিপুল আছে, ব্ৰাছটিৰ পৰা আপোনাৰ এটা নিপুল লগাই কিনি ইয়ালৈ পাইপেদি দেখিছে আপোনালোকে এই অটো ডিংকাৰত পানীটো পৰেহি। আৰু তেতিয়া কি হয়, আমাৰ যিবিলাক বহুদিন একেলেঠাৰিয়ে তাৰ ওপৰত পানী থাকে বা মেডিচিন মিলাওঁ আমি, তেতিয়াহ'লে এই পাইপবিলাকত জাম ধৰি থাকে, পাইপবিলাকৰ এটা লেয়াৰ বহি যায় ভিতৰত আৰু আপোনাৰ সেইবিলাক লাহে লাহে পানীৰ লগত ওলাই আহি এনেকৈ দেখিছেনে, এইবিলাক এনেকুৱা ধৰণৰ গেলগেলীয়া আপোনাৰ অলপ দেখিছেনে আপোনালোকে, এনেকুৱা এখিনি আপোনাৰ ডিংকাৰ ফালে ওলাই আহে পানীৰ, যিবিলাক পানী ওলাই সেইফালে, নহ'লে আপোনাৰ এই পাইপটো ব্লক হৈ যায় আৰু আপুনি খুচি মাৰিয়ে খুচি খুলিবলগীয়া হয় ব্লকটো। তো সেইখিনি পানী পোৱালি থাকোঁতে কেতিয়াবা হৈ যায় লাষ্টৰ ফাললৈ, কিন্তু আমি সেইখিনি এতিয়া ক্লিন কৰিবই লাগিব আমি মানে আৰু লগতে যিবিলাক বীজাণু সোমাই থাকে সেইবিলাকো ডিসইনফেকশন কৰিব লাগিব। তাৰ কাৰণে আমি প্ৰথম কথা হ'ল ল'ব লাগিব 1 কেজি ব্লিচিং পাউডাৰ। এইখিনি দেখিছে আধা কেজি আছে এই দুটা পেকেট। তো এই দুটা পেকেজৰ মানে 1 কেজি ব্লিচিং পাউডাৰ মই লৈছোঁ। 1 কেজি ব্লিচিং পাউডাৰ মানে আধা কেজি নহয় আৰু 450 গ্ৰাম আছে আৰু মানে 900 গ্ৰাম। এইখিনি দুটা পেকেট ল'লোঁ, লগত H2O2 মিলাব লাগিব। এটা কেমিকেল আছে H2O2, যিটো আমাক কোম্পানীয়ে দিয়ে H2O2। তো মই বাহিৰৰ পৰা মই কিনি পোৱা নাই, সেইকাৰণে মই আপোনালোকক ক'ত পায় সেইটো জনাব নোৱাৰিম। হয়তো যিকোনো ভেটেৰিনেৰী ফাৰ্মাচীত পাবও পাৰে। তো মই এই দুটা বস্তু আপোনাৰ প্ৰথমতে আপুনি এই যিখিনি ব্লিচিং পাউডাৰ হয় ডাইৰেক্টলি আপুনি টেংকিত নিমিলাব। কথাটো কৰিব লাগিব কি, আমি এই ব্লিচিং পাউডাৰখিনি অকলশৰীয়াকৈ বাহিৰত এটা বাল্টিঙত পানী 5 লিটাৰ 6 লিটাৰ এনেকুৱাত খুব মতে গুলি মিহি একদম মানে মিশ্ৰণটো ভালকৈ মিলাই ল'ব লাগিব, গুলি মেলি, যাতে ইয়াত লদা বাতি নাথাকে। তাৰপিছতে সেইখিনি আপুনি টেংকিত, যিটো আপোনাৰ টেংক আছে, ৱাটাৰ টেংক আছে ফাৰ্মত, সেই ৱাটাৰ টেংকটোত 100 লিটাৰ পানী তুলিব। 100 লিটাৰ পানীত আপুনি সেইখিনি মিলাই দিব, লগত H2O2 1 লিটাৰ H2O2 মিলাব আৰু সেই পানীখিনি গুলি দিব। গুলি মেলি 24 আৱাৰ্ছৰ কাৰণে আপুনি অল ডিংকাৰ যিখিনি আছে ডিংকাৰলৈ খুলি দিব পানীটো। আৰু ডিংকাৰে এই পাইপডালে যিটো আছে পাইপলাইন সেইখিনি আপোনাৰ এই ডিংকাৰত থাকি যাব আৰু এই পাইপতো পানীটো সোমাই থাকিব। তেনেকৈ 24 ঘণ্টা ৰাখি দিব। আৰু সেই 24 ঘণ্টা ৰাখি দিলে কি হয়, আমাৰ যিবিলাক বীজাণু আছে সেইখিনিও মৰি যাব, লগতে যিবিলাক আমাৰ লেয়াৰ এটা ভৰি গৈছিলে সেইখিনিও অলপ খোল খাই যাব। আৰু খোল খাই কিনি 24 ঘণ্টাৰ পিছত আপুনি সেই পানীখিনি উলিয়াই পেলাই দিব। 24 ঘণ্টালৈকে কিন্তু ৰাখিব। তো মই আজি সেইখিনি দিম, আজি মিলাম। আজি মই অলৰেডি আনি থোৱা আছিলে H2O2, আৰু সেই H2O2 আনি কিনি মই এতিয়া পানীত মিলাই 24 ঘণ্টাৰ কাৰণে এৰি দিম। আৰু অহাকালি মই 5টামান বজাৰ পৰা সেই পানীখিনি পেলাই দিম উলিয়াই। তাৰপিছতহে মই এই ডিংকাৰখিনি, অটো ডিংকাৰখিনি খুব ভালদৰে ইয়াত চাৰ্ফ লগাই কিনি ধুনীয়াকৈ ধুম মানে। আৰু ইয়াত যিটো আপোনাৰ বাচন ধোৱা যিটো আপোনাৰ ষ্টীলৰ যিটো পায় স্কচ ব্ৰাইট, মানে সেইটো আনি কিনি ঘঁহি ধুম, একদম নতুন নিচিনা হৈ যাব, ক্লিন হৈ যাব। তাৰপিছতে এতিয়া চাওক, আপোনাৰ মই এই পাইপলাইনত পানী আহিব নোৱাৰা কৰি থৈছোঁ। কাৰণ কেলৈ, মই ইয়াত দেখিছে আপোনালোকে স্প্ৰিংটো মানে এনেকৈ ঢাকনটো খুলি থৈছোঁ। এতিয়া মোৰ ইয়ালৈ পানী নাহে, কিন্তু মই এতিয়া এইটো লগাই দিব লাগিব, কাৰণ এই পাইপত পানী আহিব লাগিব। তো সেই গতিকে অহাকালিলৈ ধুনীয়াকৈ এনেকৈ, তাৰপিছত 24 ঘণ্টাৰ পিছত ধুনীয়াকৈ ডিংকাৰখিনি ধুম। তাৰপিছত আকৌ নতুন পানী উঠোৱাম টেংকিত, নতুন পানী উঠুৱাই আকৌ সেইখিনি পানীও আকৌ পেলাই দিম। তেনেকৈ কেইবাবাৰো উলিয়াই পেলাই ভৰাম, আকৌ পেলাম। তেনেকৈ কৰি কিনি গোটেইখিনি যিমানখিনি লেতেৰা আছিলে চব ওলাই গুচি যাব। তাৰপিছত এটা বেষ্টৰ কাৰণে ধুনীয়াকৈ আকৌ ডিংকাৰখিনি জাম নহ'ব আৰু ধুনীয়াকৈ আমি ব্ৰইলাৰক অটো ডিংকাৰত মানে পানী দিব পাৰিম। তো কথাটো হ'ল কি, আমি অটো ডিংকাৰত যিখিনি পাইপলাইন হয়, পাইপলাইন চফা কৰিবৰ কাৰণে আমাক প্ৰথমতে লাগিব 1 লিটাৰ এটা H2O2,
1 লিটাৰ আৰু তাৰপিছতে আমাৰ 1 কেজি বা 900 গ্ৰাম তেনেকুৱা এটা আমাৰ ব্লিচিং পাউডাৰ লাগিব লগতে 100 লিটাৰ পানীত সেইখিনি মিলাই আমি 24 ঘণ্টাৰ কাৰণে ৰাখি দিম আৰু ৰাখি দিয়াৰ পিছত আমি 24 ঘণ্টাৰ পিছত সেইখিনি পেলাই কিনি ডিংকাৰখিনি চাফা কৰিম তো সেইটোৱে একেবাৰে ইজি প্ৰচেছ তো আপোনালোকে নিশ্চয় কৰি ল'ব এইটো ভিডিঅ'টো শেষ কৰিছোঁ ইমানতে ধন্যবাদ